যোৰহাটত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱতি নিশা পশ্চিম যোৰহাটৰ পুলিবৰ অঞ্চলত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুখন পাঞ্জাৱবাদী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীত এজনৰ মৃত্যু হয় আৰু আন দুজন ব্যক্তিক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে দুইখন ট্ৰাকে তীব্ৰ বেগত আহি একেঠাইত সংঘৰ্ষ কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। গুৰুতৰভাৱে আহত লোক দুজনৰ নাম হৈছে কাশ্মীৰ সিং, পাঞ্জাৱৰ নিবাসী বুলি জানিব পৰা গৈছে। আনজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ সহযোগত আহতসকলক ততালিকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ভয়ংকৰ দুৰ্ঘটনাই অঞ্চলটোত পুনৰ এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে। অনুপম বৰাৰ সহযোগত প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।